Assalamualaikum warahmatullah. Assalamualaikum warahmatullah. আমার এই যারা মানুষরা খুব খবর দিল, মানুষের খুব খবর চুরি করো, মানুষের কাছে কোনো ধরনের কোনো অনুষ্ঠান না হয়। এরাও কিন্তু একবারে পুরো সিরিয়াস হয়ে গেছে, খাওয়া নাই, খাওয়া বন্ধ, মাত্রার খবর দিচ্ছে। মেরে দোস্ত যাই হোক, এই মাদ্রাসার মুরব্বী ছিলেন, এনার জন্য দোয়া কথা নিজে চলাফেরা হয়তো মানুষ জিন্দিগির মধ্যে চলাফেরা 6 বছর মধ্যে কিছু হয়তো আসার মাধ্যম দিয়ে কিছু ত্রুটি হয়ে যায়। আজি আমাৰ সকলো শ্ৰদ্ধেয় হজৰত মৌলানা মুফতি আব্দুল হক সাহাব ৰাহিমাহুল্লাহ তেখেতৰ ইন্তেকাল আৰু তেখেতৰ জানাজা আমি সম্পন্ন কৰিলোঁ। আমাৰ অসমৰ এজন বিশিষ্ট আলিম, এজন জ্ঞানী আৰু আমাৰ এজন মুৰব্বী অভিভাৱক আছিল। আমি আজি হেৰুৱালোঁ তেখেতে অসম ৰাজ্যিক জমিয়ত উলামাৰ জ্যেষ্ঠতম উপসভাপতি আছিল। আপোনালোকে জানে জমিয়তৰ দৰে সংগঠন সৰ্বভাৰতীয় স্বাধীনতা সংগ্ৰামত জমিয়তৰ যি অৱদান, সেই সংগঠনৰ অসম ৰাজ্যিক জমিয়তৰ তেখেতে দীৰ্ঘদিন উপসভাপতি আছিল আৰু জমিয়তৰ প্লেটফৰ্মৰ পৰা তেখেতে ৰাজ্যবাসী দেশবাসীৰ সেৱা কৰি আগবঢ়াইছে। তেখেতে এইটো দাৰুল বালাপাৰা আপোনালোকে দেখিছে, ডাঙৰ মাদ্ৰাছা, 1000 ছাত্ৰ আছে। আজি তেখেতে প্ৰতিষ্ঠাপক, ইয়াৰ প্ৰিন্সিপাল মহতমিম মুৰব্বী আছিল এই মাদ্ৰাছাৰ। আজি তেখেতে বিদায় লৈছে। হাজাৰ হাজাৰ ছাত্ৰ ইয়াৰ পৰা পঢ়ি হাফিজ, আলিম, কাৰি হৈ ওলাই গৈছে। তেখেতৰ হাজাৰ হাজাৰ অনুগামী ছাত্ৰ আছে, ইয়াত পঢ়িছে। আৰু ইছলামৰ প্ৰসাৰৰ কাৰণে তেখেতে এই যিটো ডাঙৰ অৱদান খেদমত আগবঢ়াই থৈ গ'ল, অপূৰণীয় ক্ষতি আমাৰ কাৰণে হ'ল, এইটো পূৰণ কৰা বহুত মুস্কিল। আমি আল্লাহৰ ওচৰত দোৱা কৰিছোঁ, আল্লাহ তেখেতক জান্নাতুল ফিৰদাউছ নচিব কৰক। আৰু তেখেত যোৱাৰ কাৰণে আমাৰ যিটো অভাৱ ক্ষতি হ'ল, এই ক্ষতি যাতে আল্লাহ আমাক পূৰাই দিয়ে। তেখেতে আমাৰ দল AIUDF দলৰ জ্যেষ্ঠতম উপসভাপতি আছিল। আমাৰ দলৰ সন্মানীয় সভাপতি মৌলানা বদৰুদ্দিন আজমল চাহাবৰ সহযোগী আছিল। আজমল চাহাবৰ অতি ঘনিষ্ঠ আছিল আৰু তেখেতে নিষ্ঠাৰে দলৰ কাৰণে আমাক কাম কৰিছিল। আমাৰ দলৰ একেবাৰে জন্মলগ্নৰ পৰা 2005 চন 3 অক্টোবৰত যেতিয়া দলৰ জন্ম হয়, জমিয়ত উলামা আৰু বিভিন্ন দল সংগঠন মিলি AIUDF দলৰ মুৰব্বী হিচাপে দলৰ জন্ম হৈছিল। আৰু এখেত যিহেতু জমিয়তৰ আগশাৰীৰ নেতা আছিল, গতিকে একেবাৰে দলৰ জন্মলগ্নৰ পৰা পৰামৰ্শদাতা আছিল, পৰামৰ্শ দিছিল আৰু দলৰ জন্মৰ পৰাই আমাৰ দলৰ উপসভাপতি আছিল। দীৰ্ঘদিন, আজি 20টা বছৰ আমাৰ দলৰ উপসভাপতি তেখেতে, আৰু নিষ্ঠাৰে কাম কৰিছে তেখেতে দলৰ কাৰণে।